নমস্কাৰ আসামি জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, আসাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায়ক হোৱাকৈ আসাম হিষ্ট্ৰী কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, কিয়নো শেষত আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ৰখা হৈছে। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, সাধনী ৱাজ দ্য লাষ্ট কুইন অফ হুইচ ডাইনেষ্টি? কোন বংশৰ শেষ ৰাণী আছিল সাধনী? আনসাৰ অপশ্যন বি, চুতীয়া ডাইনেষ্টি, চুতীয়া বংশৰ শেষ ৰাণী আছিল সাধনী। কুৱেশ্যন 2, হুইচ আহোম কিং ক্ৰিয়েটেড দ্য বৰবৰুৱা এণ্ড বৰফুকন পোষ্ট? কোনজন আহোম ৰজাই বৰবৰুৱা আৰু বৰফুকন পদ সৃষ্টি কৰিছিল? আনসাৰ অপশ্যন বি, প্ৰতাপ সিংহই বৰবৰুৱা আৰু বৰফুকন পদ সৃষ্টি কৰিছিল। কুৱেশ্যন 3, হু এষ্টাব্লিছড দ্য আহোম কেপিটেল এট যোৰহাট? যোৰহাটত আহোমৰ ৰাজধানী কোনে প্ৰতিষ্ঠা কৰিছিল? আনসাৰ অপশ্যন বি, গৰিনাথ সিংহই যোৰহাটত আহোমৰ ৰাজধানী প্ৰতিষ্ঠা কৰিছিল। কুৱেশ্যন 4, হাউ মেনি সত্ৰছ আৰ দেয়াৰ ইন আছাম? অসমত কিমান সত্ৰ আছে? আনসাৰ অপশ্যন এ, 900, 900খন সত্ৰ আছে। কুৱেশ্যন 5, হু ইনভাইটেড দ্য বাৰ্মিজ টু আছাম? কোনে বাৰ্মিজক অসমলৈ নিমন্ত্ৰণ কৰিছিল? আনসাৰ অপশ্যন বি, বদন চন্দ্ৰ বৰফুকন। কুৱেশ্যন 6, ইন হুইচ ইয়েৰ ডিড মূলা গাভৰু ডাই? মূলা গাভৰুৰ কোন চনত মৃত্যু হৈছিল? আনসাৰ অপশ্যন চি, 1532, 1532 চনত মূলা গাভৰুৰ মৃত্যু হৈছিল। কুৱেশ্যন 7, হু ৰিবিল্ড দ্য হায়গ্ৰীৱ মাধৱ টেম্পল এট হাজো? হাজোত কোনে পুনৰ নিৰ্মাণ কৰিছিল হায়গ্ৰীৱ মাধৱ মন্দিৰ? আনসাৰ অপশ্যন এ, ৰঘুদেৱা। কুৱেশ্যন 8, হুইচ আহোম কিং ৱাজ পপুলাৰলি ন'ন এজ নৰিয়া ৰজা? কোনজন আহোম ৰজা জনপ্ৰিয়ভাৱে নৰিয়া ৰজা নামেৰে পৰিচিত আছিল? আনসাৰ অপশ্যন ডি, চুটিংফা। কুৱেশ্যন 9, হুইচ আহোম কিং ৱাজ পপুলাৰলি ন'ন এজ পৰ্বতীয়া ৰজা? কোনজন আহোম ৰজাক জনপ্ৰিয়ভাৱে পৰ্বতীয়া ৰজা বুলি জনা গৈছিল? আনসাৰ অপশ্যন এ, চুদৈফাক জনপ্ৰিয়ভাৱে পৰ্বতীয়া ৰজা বুলি জনা গৈছিল। কুৱেশ্যন 10, দ্য ফাৰ্ষ্ট আহোম বৰবৰুৱা ৱাজ? প্ৰথম আহোম বৰবৰুৱা আছিল? আনসাৰ প্ৰথম আহোম বৰবৰুৱা আছিল মোমাই তামুলী বৰবৰুৱা। কুৱেশ্যন 11, হোৱাট ৱাজ দ্য ৰিয়েল নেম অফ চিলাৰায়? চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল? আনসাৰ চিলাৰায়ৰ প্ৰকৃত নাম আছিল অপশ্যন এ, শুক্লধ্বজ। কুৱেশ্যন 12, দ্য শিৱদৌল ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰেইন অফ? কাৰ ৰাজত্বকালত শিৱদৌল নিৰ্মাণ কৰা হৈছিল? আনসাৰ অপশ্যন বি, শিৱসিংহৰ ৰাজত্বকালত শিৱদৌল নিৰ্মাণ কৰা হৈছিল। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ, ইয়াৰ আনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে, হু ৱাজ দ্য কিং অফ আহোম ডিউৰিং দ্য মিৰ্জুমলা এটেক? মিৰ্জুমলা আক্ৰমণৰ সময়ত আহোমৰ ৰজা কোন আছিল? অপশ্যন এ, উদয়াদিত্য সিংহ, অপশ্যন বি, জয়ধ্বজ সিংহ, অপশ্যন চি, পুৰন্দৰ সিংহ, আৰু অপশ্যন ডি, ৰুদ্ৰ সিংহ। আজিলৈ ইমান আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ নিশ্চয় কৰি দিব। আৰু এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ সদায় পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।